হে ভগৱান, এনেকৈনো বাৰু কোনোবাই কান্দেনে? নমস্কাৰ, মই হেপ্পীয়ে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি আছিলে আমাৰ এনিভাৰ্চেৰী, 3টা বছৰ সম্পূৰ্ণ কৰিলোঁ আমি কালি। আৰু এইফালে আমি ওচৰৰে মন্দিৰটোলৈ আহিলোঁ আবেলি, যিহেতু কৌশিকৰ দিনত ডিউটি আছিলে সেইকাৰণে। আৰু আহি পাই এইফালে চাকি ধূপ জ্বলাই ল'লোঁ। আৰু দিতিমণি ইয়ালৈ আহিলে খালি এটাই কাম থাকে, তাইৰ শিৱজীক কইনছ দিব। আৰু এইফালে দেখিছেনে, আহিয়ে লগালগ কইনছ দিবলৈ গৈছে। তাই মানে এই কামটো খুব ভাল পায় কৰি কেনে, মানে তাই আহাৰ আগৰ পৰাই কৈ থাকে, আগৰ পৰা বুলি নহয়, তাইৰ হাতত যেতিয়াই কইনছ আহে তাই তেতিয়াই কয় যে কি মই শিৱজীক কইনছটো দিমগৈ। আৰু এইফালে হৈছে মেইন মন্দিৰ ভাগ। আৰু এইফালে কৌশিকে টিলিঙা বজোৱা দেখি দিতিমণিকো টিলিঙা বজালে, টিলিঙা বজাই পূৰা ফূৰ্তি ক'বই নাই পৰা তাই। আৰু এইফালে ওপৰত শিৱলিংগ এটা, নমস্কাৰ এটা কৰি যাওঁ বুলি আহিলোঁ আমি। আৰু এইফালে দেখিছে নন্দীক দেখিলে দিতিমণি ততে নাথাকে, ইমানেই মৰম কৰি ভাল পায় নহয়। এইফালে মৰম কৰি ল'লে। আৰু এইফালে দেখিছে ইমান ধুনীয়াকৈ সজাইছে মন্দিৰ ভাগখিনি, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু দিতিমণি আজিকালি ইমান কুৱেশ্যন কৰে ন, দেখিছেনে? এইফালে এইটো কি হয়, এইটো কি হয়, সেয়ে সুধি থাকে। ভালো লাগে বাৰু কৈ, কিন্তু কেতিয়াবা মানে আনচাৰ নোহোৱা হৈ যায় মানে মুখত, সেইটোহে আৰু। আৰু এইফালে দান পাত্ৰত দেখিছেনে খুচি খুচি ভৰাইছে। আৰু এইফালে আমি এটা তলালৈ ওলাই আহিলোঁ, কিন্তু দোকানত দিতি নোসোমাই বাহিৰত আহি থাকিব লাগে। আৰু এইফালে আমি এতিয়া ওলালোঁ, এটা কেক কৈ থৈ দিছিলোঁ, সেয়া আনিবলৈ কাৰণে ওলাইছোঁ। নহয়, বেণ্ট কেক এটাৰ, যিহেতু আমি মানুহ নাই। আৰু এইফালে কেক লৈ আমি আহিলোঁ মিঠাই নিবলৈ কাৰণে। আৰু এইফালে ঘৰত আহি কেনে ধুনীয়াকৈ সজাই লৈছোঁ কেকটো, যিহেতু কাট কৰিব লাগিব। আৰু কৌশিক আৰু মোতকৈ বেছি এক্সাইটেড আজি দিতিমণি হৈ আছে, মানে দেখিছেনে? তাই একদম কটাৰী লাগে বুলি তত নাই। তাই যেতিয়াৰ পৰাই কেকটো দেখিছে, কেকটো খালি কাট কৰিব লাগে, খাম, কেক কাট কৰিম, খাম। তাই সেয়া কটাৰীখন নিদিব বুলি তাই বেলেগ ভয় কৰি আছিলে। আৰু তাই যে মোমডাল যে নুমাব লাগে কেক কটাৰ আগত, সেয়াও জানে মানে। তাই ইমানে কৈ আছে ফুকাম ফুকাম কিবা কিবি, এইফালে কেক খাবলৈ পাই পূৰা হেপ্পী। আৰু মানে কি হয়, সৰু বাচ্ছাবিলাকে এনেও কেক কাট কৰি সম্ভৱ আজিকালি দেখে যে, আৰু বাৰ্থডে টাইমতো তাই ইমান কেক খাইছে, ইমান কাট কৰিছে, কি ক'ম। আৰু এইফালে মই তাক এনেই জোকাইছোঁ আৰু মই কাটো বুলি, দেখিছেনে কেনেকৈ কৰি থাকে নহয়, মাই গড। মোৰ মানে হাঁহি মেনে কান্দিম লাগে এইবিলাক যে মুভমেণ্টবিলাক, মানে একো ক'বও নোৱাৰি, কাৰণ তাই বহুত সৰু হৈ আছে। এতিয়া ক'লেও একো তাই বুজি নাপায়, খং কৰিলেতো আৰু একোৱেই বুজি নাপায় তাই, সেইকাৰণে আৰু একো নকওঁ আৰু তেনেকৈ। আৰু এইফালে তাইক প্লেটত উলিয়াই দিছোঁ অলপকৈ, নহ'লে তাই গোটেই নষ্ট কৰি দিব, বেয়া কৰি দিব, সেইকাৰণে। আৰু এইফালে দেখিছেনে কি এক্টিং তাই, কেক মানে প্লেটত যে দিলোঁ, তাই মানে খুব ফূৰ্তি পাইছে মানে কেক খাবলৈ পাই কেনে। এইফালে কৌশিকে কৈছে আৰু নাখাবা দিয়া, মোক দিয়া। তাই নিদিয়ে, দেখিছেনে? লাষ্টত উপায় নাপায় অলপ দিছে লগাই কেনে, হ'লেও আকৌ ৰিটাৰ্ণ আকৌ কেতিয়া দিব সেয়াও ভাবি আছে। বাকী সেয়াই আৰু। এইফালে আমি চাহ খাবলৈ কাৰণে ৰেডি কৰিলোঁ, চিংৰা আনিছিলোঁ, তাৰপিছত মিঠাই, কেক, এনেকৈ খাই দিলোঁ আৰু আজি চাহটো। আৰু এইফালে দেখিছেনে দিতিয়ে খাই আছে পপকৰ্ণ। আৰু এইফালে যে মই কৌশিকক খোৱালোঁ মিঠাই, তাইও খাব লাগে, দেখিছেনে? ডিউটিক নাই দিয়া, তাই হুলস্থুল গোটেই দুনিয়াৰ, মানে কি ক'ম আৰু। এইফালে আমি ফটো মাৰোঁ বুলি দুখনমান, তাই একদম মাজত আহি দিছে, ফটো মাৰিবলৈও আমাক নিদিয়ে। দিতি আজি আমাৰ কি আছিলে কোৱা? অঁ, তাৰপিছত তাৰপাছৰখিনি কি? এনিভাৰ্চেৰী কোৱা, এনিভাৰ আছিলে নহয়, কিচিক কিচিক। আৰু এইফালে আজিকালি দেখিছেনে তাই শিকিছে, এনেকৈ মুখখন ফুলে পটকৈ যে ফুটাই দিয়ে, সেয়া বেলেগ ফূৰ্তি পায়। আৰু এইবিলাক যে সৰু সৰু বল দেখিছে কাপটোত, সেয়া কি জানেনে? মই মানে আটা আনি থৈ দিছিলোঁ, মানে ৰুটি বনাইছিলোঁ আৰু আগবেলা, তাই মানে সেইবিলাক আনি আনি এনেকৈ কাম কৰি থাকে, কি ক'ম আৰু। আৰু দেখিছেনে এইবিলাক সজাই থাকে, পৰিব সজাব, সেয়াই আৰু কি ক'ব আৰু। মুঠতে শান্তিত এক ছেকেণ্ড নাথাকে, মুখখন থাকে না বডিটো থাকে, সেয়াই। আৰু এইফালে বোলে ভাগৰ লাগিছে, গৈ কিনে চকীত বহিছেহে হয়, কিমান দেৰি বহিব আপোনালোকে চাব দেই, সেয়া নামিবই আৰু 2 মিনিটো নালাগে। আৰু আজি আপোনালোকক দেখাবলৈ পাহৰিয়ে গ'লোঁ, আমি আজি লৈছিলোঁ এনিভাৰ্চেৰী বুলি বিশেষকৈ 2জোপা গছ বুলি, এজোপা এন্থুৰিয়াম আৰু এজোপা লৈছিলোঁ পিচ লিলি। আৰু এইফালে অৰ্ডাৰ দিছিলোঁ হাঁহৰ মাংস, আহি পালে। আৰু এইফালে দালি অলপ বনালোঁ, বাকী বৰ বিশেষ নহ'লেও সেনেকৈ আমি খাই দিলোঁ। এইফালে তামোল পাণ কৌশিকক এখন দিলোঁ, মই এখন খালোঁ। এইফালে আহি গ'ল দিতিয়ে ৰক পেপাৰ চিজাৰ খেলিবলৈ কাৰণে। আৰু এইফালে ডান্সিং কৰিছে। আৰু আজিকালি তাই সাধু কথা শুনি ইমান ভাল পায়, অকল কৈ থাকে যে কি সাধু শুনিম, আৰু মই যদি অকণমান কওঁ তাই নেক্সটখিনি কয়, মানে সেনেকৈ গৈ থাকে। বাকী সিমানে, আজিলৈ আহোঁ, নেক্সট এটা ব্লগত লগ পাম, বাই।